বিধায়কসকলৰ ৰোডমেপটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলো বিধায়কক সম উন্নয়নৰ দিশত তেওঁ সহায় কৰি গ'ল ইমান দিনে আৰু 4টা বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এটা বছৰ আছে নিৰ্বাচনলৈ আৰু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল যিটো দলত পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু পৰৱৰ্তী পৰ্যায়ত সেইসকলে টিকেট পাব। এতিয়া প্ৰথম কথাটো হ'ল যে পাৰদৰ্শিতাটো কোনে চাব আৰু কেনেকৈ চাব এই গোটেই ব্যৱস্থাটো হ'ব সমষ্টি ভিত্তিক বিধায়কজনৰ কেনেকুৱা ধৰণৰ ইমেজ আৰু কেনেকুৱা ধৰণৰ তেওঁ ৰাইজৰ হৈ কাম কৰিলে বা তেওঁৰ লগত থকা সকলেও কেনেধৰণে কাম কৰিলে সেইটোৰ ওপৰত গণভিত্তিটোৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিব। আৰু দ্বিতীয় কথাটো হ'ল যে এইটো একমাত্ৰ দল য'ত কোনোবা নেতাৰ ওপৰত এজন প্ৰাৰ্থিত্বৰ মানে পাবনে নাপায় তাৰ প্ৰভাৱ নাথাকে কাৰণ ইয়াতে কোনোবাই প্ৰাৰ্থিত্ব পাবলৈ হ'লে সেই অঞ্চলৰ ৰাইজে ভাল পাব লাগিব। কোনোবা ডাঙৰ নেতাই ভাল পোৱা যেনেকৈ কংগ্ৰেছ দলত এজন ডাঙৰ নেতাই ভাল পালে ৰাইজে বেয়া পালেও টিকেট পায় সেই পৰিৱেশটো ইয়াত নাই। সেইকাৰণে আৰু পৰিয়ালকেন্দ্ৰিকো ইয়াত কোনো ৰাজনীতি নাই। সেইকাৰণে ইয়াতে সিদ্ধান্ত লোৱা হৈছে যে সকলোৱে এতিয়া ভালকৈ কাম কৰিব লাগে আৰু যথেষ্ট সকলো বিধায়কে ইতিমধ্যে কাম কৰিছে বুলিও কৈছে আৰু অনাগত দিনত যাতে চৰকাৰখন অসমীয়া জাতিৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত আহে তাৰ বাবে সকলোকে কাম কৰিবৰ কাৰণে ইতিমধ্যে কোৱা হৈছে। যিটো মুখ্যমন্ত্ৰী এজন নিকা বিধায়ক বিচাৰিছে আচলতে তেওঁৰ অমহি বমহি হওক ভাই ককাই বিশেষকৈ PSO বা PA সেইসকলৰ যিটো তেওঁলোকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰখাৰ কাৰণে এটা নিৰ্দেশ দিছে। কোনো দৃষ্টি নিবদ্ধ কথা নাথাকে। এতিয়া কোনোবা এজন বিধায়কে কেনেধৰণে কাম কৰে সেইটো নিৰ্ভৰ কৰিব বিধায়কজনৰ ওপৰত। কোনোবা এজন বিধায়কে কাৰোবাৰ ওপৰত বেছি নিৰ্ভৰ কৰি কাম কৰে, কোনোবা এজন বিধায়কে নিজে গোটেই কামখিনি কৰে। সেইখিনি বিধায়ক আৰু বিধায়ক হৈ বেলেগ বেলেগ হয়। কিন্তু ইয়াতে আমি এতিয়া মই তৃতীয়বাৰৰ কাৰণে বিধায়ক হৈছোঁ। ইয়াতে এটা ইমেজৰ কথা থাকে আৰু লগত থকা মানুহে এজন মানুহৰ ইমেজখিনি বেয়া কৰে আৰু এটা প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত মোৰো সেইটো হৈছিলে আৰু মোৰ লগত থকা বহু মানুহৰ কাৰণে মোৰ ইমেজটো সেই সময়ত বেয়াও হৈছিলে আৰু নিৰ্বাচনত পৰাজয় বৰণো কৰিছিলোঁ। এনেকুৱা ধৰণৰ কথা বতৰাবিলাক মুকলিকৈ আলোচনা কৰা হৈছে যাতে সকলোৱে আমি ভালকৈ নিজৰ লগত থকা সকলেও যাতে ৰাইজৰ সেৱা কৰিব পাৰে আৰু বিধায়কজনেও যাতে ৰাইজৰ সেৱা কৰিব পাৰে। আপুনি ইতিমধ্যে ক'লে যে ইয়াত আপোনালোকৰ দলত এটা কংগ্ৰেছ দলৰ নিচিনা নহয়, কিন্তু কালি তেওঁ অখিল গগৈয়ে কৈ আছে কথাখিনি যে ৰাহুল গান্ধীলৈ তেওঁ মিত্ৰতা বিচাৰি এখন পত্ৰ লিখিব। যদিহে কংগ্ৰেছ বা ৰাজ্য দল একলগ হয় তেতিয়াহ'লে বিজেপিৰ কাৰণে কিবা প্ৰত্যাহ্বান হ'ব পাৰে নেকি? চাওক, বিজেপিয়ে কোন একেলগে থাকে কোন একেলগে নাথাকে তাৰ ওপৰত ভিত্তি কৰি পেলাই নিৰ্বাচন নেখেলে। নিৰ্বাচন ইয়াতে আমাৰ যিহেতু 5 বছৰ মূৰে মূৰে নিৰ্বাচন হয়, আমি প্ৰত্যেক বছৰেই নিৰ্বাচনৰ কাৰণে সাজু হৈ থাকোঁ। অখিল গগৈ ডাঙৰীয়াই পত্ৰ লিখি পেলাই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত এলায়েন্স কৰে বা নকৰে সেইটো তেওঁলোকৰ নিজৰ বিচাৰ্য বিষয় আৰু তেওঁলোকৰ দলৰ নিজৰ নিজৰ সিদ্ধান্ত। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ বলত নিৰ্বাচন খেলিব, সন্মুখত কোন দল থাকে সেইটোৰ ওপৰত গুৰুত্ব দি নহয়, আমাৰ পাৰ্টীৰ ভাৱমূৰ্তিৰ ওপৰত দলৰ একতাৰ ওপৰত আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ ওপৰত নিৰ্ভৰ কৰি একোটা নিৰ্বাচন খেলা হয়। মিল হ'ব পাৰে জানো? কাৰণ বাই ইলেকশ্যনত মিল নহ'লে আপোনাৰ লোকসভা ইলেকশ্যনত মিল নহ'লে এনে নাটকবিলাক কৰি থাকে, হোটেলত বৈঠক কৰি থাকে, কিন্তু লাষ্টত গৈ ফলাফল তাৰমানে তেওঁলোকে পাব্লিক ডমেইনত গোটেই কথাবিলাক ৰাখিছে। ইতিমধ্যে কোনোবা এজন কংগ্ৰেছৰ ডাঙৰ নেতাই কৈছে যে লিলি হোটেলৰ যিবিলাক সভা সমিতি হৈছিলে সেই সভা সমিতি মূল্যহীন বুলি কৈছিলে, ধাবাত গৈ কথা পাতিব লাগে আৰু কোনোবাই তেনেকৈ ধৰণৰ বহু কথা বতৰা চলিছে, ৰাইজে সেইবিলাক গোটেইখিনি দেখিছে। এতিয়া এলায়েন্সটো ব্যক্তিগত স্বাৰ্থত হ'ব নে কোনোবা মন্ত্ৰী হ'বলৈ হ'ব নে কোনোবাই আগতে মুখ্যমন্ত্ৰী আছিলে ঘৰত সেইকাৰণে মুখ্যমন্ত্ৰী হ'ব, এই ধৰণৰ আলোচনাৰ সিদ্ধান্ত তেওঁলোকৰ দলৰ মজিয়াত ল'ব। কিন্তু মোৰ মূলত কথাটো হ'ল যে যদি আচলতে এটা দলে কেতিয়াবা কাৰোবাৰ দলৰ লগত এলায়েন্স কৰিবলগীয়া হয় তেতিয়াহ'লে সকলোৱে সন্মানজনকভাৱে বিপদৰ সময়তো আৰু ভাল সময়তো দুই সময়তে সন্মানজনক স্থিতিত গ'লে ৰাইজে সেই এলায়েন্সটোত বিশ্বাসত লয়। আৰু যদি এনেধৰণৰ যি যোৱা সময়খিনিত আমি দেখা পোৱা গ'ল যে মিডিয়াৰ যোগেদি বিভিন্ন সমালোচনা আৰু এনেকুৱা ধৰণৰ সমালোচনা যিবিলাক সমালোচনা আচলতে এলায়েন্সৰ পক্ষপাতিত্ব থকা মানুহে কেতিয়াও নকৰে, তেনেকুৱা ধৰণৰ সমালোচনাৰ যোগেদি মই নেভাবোঁ যে এটা স্থায়ী এখন চৰকাৰ এনেধৰণৰ নেতৃত্ব দিব পাৰিব। সুধিছোঁ যে এইবাৰ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিছু আপোনাৰ সমষ্টিটো আমগুৰি সোমালে বা শিৱসাগৰ তেনেকুৱা সোমালে, বিশেষকৈ মই এই কথাটো সুধিব বিচাৰিছোঁ যে শিৱসাগৰত
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অখিল গগৈৰ কাৰণে তেখেতৰ কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব বুলি ভাবিছে কাৰণ এইবাৰ বিজেপিয়ে খুব উচি পৰি লাগিছে শিৱসাগৰ সমষ্টিবাসীয়ে যোৱা 5টা বছৰে যেনেধৰণে অসমৰ বাকী অঞ্চলসমূহত উন্নয়ন দেখা পোৱা গৈছিলে তেনেধৰণৰ উন্নয়ন শিৱসাগৰ অঞ্চলত দেখা পোৱা নগ'ল 2-এটা ৰাস্তা বনিছে কিন্তু আজি যদি আপুনি কিনাৰতে থকা ডিব্ৰুগড়লৈ যায় একেবাৰে কিনাৰতে থকা যদি যোৰহাট যায় ইফালে যদি লখিমপুৰ ধেমাজি যায় আপোনালোকে উন্নয়নৰ যিখন প্ৰতিচ্ছবি সেইখন প্ৰতিচ্ছবি শিৱসাগৰ বঞ্চিত হৈছে আৰু বঞ্চিত হোৱাৰ মূল কাৰণটোৱে হৈছে এনেধৰণৰ বিৰোধী বিধায়ক এজন তাৰপৰা নিৰ্বাচিত হ'ল যিজনে ৰাইজৰ কামতকৈ নিজৰ ব্যক্তিগতৰ মানে প্ৰভুত্বটো যাতে থাকে তাৰ হৈ ইতিমধ্যে তেওঁক মানে প্ৰচাৰ চলোৱা দেখা পোৱা গৈছে শিৱসাগৰখনলৈ চিন্তিত নোহোৱা কাৰণে হয়তো আজি শিৱসাগৰ উন্নয়নৰ দিশত আগবাঢ়ি যাব পৰা নাই আৰু মই ভাবোঁ অনাগত দিনত ৰাইজে সঠিক সিদ্ধান্ত ল'ব আৰু উন্নয়নৰ যোগেৰে যাতে আগবাঢ়ি যাব পাৰে তাৰ সিদ্ধান্তটো ৰাইজে ল'ব বুলি আশা কৰিছোঁ মানে অখিল গগৈৰ সমষ্টি তাত সলনি কৰিব বুলি তেনেধৰণৰ কিছুমান কথা চলি আছে তেওঁ আচলতে শংকিত হৈছে নেকি তেনেধৰণৰ কিবা কামত কৰিছে চক মানে শিৱসাগৰ এনে এটা অঞ্চল যিটো অঞ্চলত ইতিহাস প্ৰসিদ্ধ অঞ্চল য'ত বহুদিনৰ মূৰত আমি এই যোৱা সময়খিনিত শিৱসাগৰত এটা ইউনেস্কোৰ আমি দেখিলোঁ যে আমাক স্বীকৃতি প্ৰদান কৰিছে এটা হেৰিটেজ ছাইট হিচাপে সেই অঞ্চলটোত অনাগত দিনত যদি আমি আগবঢ়াই লৈ যাব লাগে তেতিয়াহ'লে আমি পৰ্যটন ক্ষেত্ৰখনত আগবঢ়াই লৈ যাব লাগিব আৰু পৰ্যটন ক্ষেত্ৰ আগবঢ়াই নিবলৈ হ'লে চৰকাৰীভাৱেও আমি সহযোগিতা পোৱা এজন বিধায়ক লাগিব যাৰ যোগেদি শিৱসাগৰ ৰাস্তা পদূলি ঘাটৰ পৰা আৰম্ভ কৰি এনেধৰণৰ পৰ্যটনস্থলীৰ যোগেদি আমি অৰ্থনৈতিকভাৱে আগবঢ়াৰ পৰিৱেশটো সেই বিধায়কজনে দিব লাগিব যিটো অখিল গগৈ কৰিব পৰা নাই শৃংখল চলিহাৰ নাম ওলাই আছে শৃংখল চলিহা কেনেবাকৈ বিজেপিলৈ আহি তাত খেলিব পৰা সম্ভাৱনা আছে নেকি বা শৃংখল চলিহা খেলিলে অখিলৰ কাৰণে কিবা প্ৰত্যাহ্বান কি বুলি ভাবে তেনেকুৱা কোনো কথা বতৰা আমাৰ দলৰ মজিয়াত এতিয়ালৈকে হোৱা নাই আৰু মই ভাবোঁ তেনেকুৱা ধৰণৰ সম্ভাৱনা আছে বুলি মই আশা কৰা নাই